পূজাৰ পিছত নৱেম্বৰ মাহ তেতিয়া আমাৰ এটা প্লেনিং হ'ল যে আমাৰ যিটো চৰ্ট ঢালাই আছে ওই হালধীয়া ওপৰৰ দোকানকেইখন তাৰে সমানে এখন চৰ্ট দি কেইটামান ভাড়াঘৰ বনাব যিহেতু আমাৰ এইখিনিত ভাড়াঘৰ বহুতেই চলে গতিকে এই দোকানখনৰ সমানে সমানে কেইটামান ভাড়াঘৰ বনাব বুলি দেউতাই মনস্থ কৰিলে আৰু তেনেকৈ ইয়া মিস্ত্ৰীসকল আহিলে তেনেকৈ কাম আৰম্ভ কৰি দিলে নৱেম্বৰ পৰাই কাম আৰম্ভ হৈছিল কিন্তু মানে ভিডিঅ'টো কৰা হৈছে একেবাৰে নৱেম্বৰ শেষৰ ফালে কাৰণ আচলতে নৱেম্বৰ প্ৰথম ভাগৰ পৰাই কামবোৰ আৰম্ভ হৈছিল কাৰণ এইখিনি সময় পাওঁতে অৰ্থাৎ আজি যিহেতু প্ৰথম খুঁটা পুটা হ'ব নিয়ম কৰা হ'ব ভকত আহিছে গতিকে এইখিনি কামলৈ 25 দিন মানেই লাগিলে কাৰণ এইখিনি ঠাইত বহুতো তামোল গছ আছিল নাৰিকল গছ আছিল ফলমূলৰ গছ আছিল কলগছ আৰু জালুকৰ গছ প্ৰথমতে গছবোৰ কাটি দিওঁতে ইমান যে বেয়া লাগিছিল আৰু এডাল যে তেজপাতৰ গছ আছিল সেই তেজপাতৰ গছডালতেই মানে যিবোৰ তেজপাত হয় সেইবোৰে দোকানৰ ইউজ কৰা হৈছিল ময়ে শুকুৱাইছিলোঁ আৰু দেউতাই গছডালবিলাক কাটি পাতবোৰ এৰুৱাই দিছিলে বাৰু যি কি নহওক ভাড়াঘৰ এটা বনালে বেছি যিহেতু পইচা পোৱা হ'ব ইনকাম হ'ব গতিকে গছবিলাক সকলো কাটি দি এনেকৈ 9টা গাঁত কৰা হ'ল সেইখিনি সময়ত মই ঘৰত আছিলোঁগৈ তাৰপিছত আহি আজি কালি আহিলোঁ আৰু আজি এনেকৈ প্ৰথম মানে খুঁটা স্থাপন কৰা হ'ব গতিকে ৰাতিপুৱাৰ পৰা উদুলি মুদুলি মিস্ত্ৰী কমেও 7-8জন মান আহিছে এয়া মিস্ত্ৰীসকলে কাম লাগি আছে এতিয়া ব্লগটো চাওঁচোন কেনেকৈ কি কৰিলোঁ আৰম্ভ কৰোঁ আজি ধৰকত নৱমন্থন ধৰি আজি চাৰিটাকৈ থাকে আমি বান্ধি সেই নৱমন্থন নিৰ্মাণত চলাই আজি সুবৰ্ণ সমৰ্থনক শুভাৰম্ভ কৰা হৈছে এইখিনি কৰিবলৈ যাওঁতে তাৰে সত্যপথত সমৰ্থৰ পৰা অন্তন কৰি বহু কমকৈ কোনো সৰুকালে মই কাম ভাগত বাধা বেছিটো নকটাৰ সকলোৱে কাম পৰিচালনা কৰিবলৈ হ'লে আপোনাসকল চৰকাৰৰ যিটো অনুসৰণ কৰি বাবা বাবা আমাৰ ভকতে দিয়ক কি কৰি আছা আৰু লৈ আনা